নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ভ্লগলৈ দিল্লী বৃন্দাবন ছিৰিজৰ আমাৰ এইটো হৈছে চতুৰ্থতম ভিডিঅ' ইয়াৰ পূৰ্বৰ সকলো তিনিটা ভিডিঅ' আপলোড কৰা হৈছে আপোনালোকে চাব পাৰে বা মৰম আপোনালোকে দিছে এয়া হ'ল দিল্লী এয়াৰপৰ্ট বৰ সুন্দৰকৈ সজাই থোৱা আছে প্ৰায় 2.5 ঘণ্টা এটা জাৰ্ণি ইণ্ডিগোৰ লগত আমি কৰিলোঁ আৰু ইণ্ডিগোৰ ধুনীয়া বাইদেউজনীক মেনশ্যন কৰি দিয়াৰ বাবে মই মোৰ সহযোগীজনীক ধন্যবাদ জনালোঁ যোনে কমেণ্টত মেনশ্যন কৰি দিছিলে তাৰপিছতে দিল্লী এয়াৰপৰ্টটো অকণমান কি হয় চাইলেণ্ট হয় সকলো বিষয়বস্তুৰ বিষয়ে মোক আশিস দাই বুজাই দিছে যিহেতু মইতো একো নাজানো মোৰ নতুন একেবাৰে আৰু এয়া হৈছে এইবিলাক প্লেটফৰ্ম নম্বৰ দেখিছে 7, 8 এইবোৰ চুকুৰিবোৰতে আচলতে আমাৰ বেগবোৰ আহে আৰু মোৰ বেগটো আটাইতকৈ দুখ লগা বিষয় কি জানেনে আহোঁতে 12 কেজি হ'ল 15 কেজি লাগে যদি আহে মই এতিয়া কেনেকৈ কি বজাৰ কৰিম সেইখিনি এটা চিন্তাৰ বিষয় এইফালে মোৰ বেগটো লৈ মই হিৰো হৈ পেলাই একেবাৰে ৰিল এটা বনাই দিলোঁ ৰিলটো ইতিমধ্যে আপলোড কৰিলোঁ আপোনালোকে যথেষ্ট মৰমো দিছে তাৰপিছতে আমি এতিয়া বিচাৰি ফুৰিছোঁ ওলাই কোনফালৰ পৰা যাম সকলোফালে একেই দেখিবলৈ তো ওলাই যোৱাৰ বাট বিচাৰি এয়া ৱে আউট নিকাছ এক্সিট সকলোখিনি আমি যেন তেন ওলাই যোৱাৰ বাট